নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবু টেকনলজি ইউটিউব চেনেল আজিৰ সন্ধিয়াৰ ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছে এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আছে উচ্চতৰ মাধ্যমিকৰ ফলাফল 31 জুলাইত 30 জুলাইত মেট্ৰিকৰ ৰিজাল্ট অহাকালি মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ব সকলো জল্পনা কল্পনাৰ অৱসান ঘটে অৱশেষত ঘোষণা কৰা হৈছে চলিত বৰ্ষৰ হাইস্কুল হাই মাদ্ৰাছা শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন অসম মাধ্যমিক শিক্ষা পৰিষদ সেৱাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে প্ৰকাশ কৰা অনুসৰি অহা 30 জুলাইত হাইস্কুল হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ফলাফল লাভ কৰিব সেইদিনা PDF ফৰ্মেটৰ ৰিজাল্ট কেজেটৰ উপৰি পুৱা 11 বজাৰ পৰা পৰীক্ষাৰ্থীসকলে 14টা নিৰ্দিষ্ট ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ মাৰ্কশ্বিট ডাউনলোড কৰাৰ লগতে মোবাইল এপৰ জৰিয়তে চাব পাৰিব উল্লেখযোগ্য যে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ 4,26,553 জন ছাত্ৰ ছাত্ৰী ইয়াৰে 1,97,565 জন ছাত্ৰ হোৱাৰ বিপৰীতে 2,28,988 গৰাকী ছাত্ৰী সেইদৰে হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত মুঠ পৰীক্ষাৰ্থী হ'ল 12,275 জন ইয়াৰ ভিতৰত 4,723 জন ছাত্ৰ হোৱাৰ বিপৰীতে 7,552 গৰাকী ছাত্ৰী কৰোনা সংক্ৰমণ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ হাইস্কুল হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নহ'ল যদি বিদ্যালয় মূল্যায়ন সমিতি আৰু জিলা ভিত্তিক গঠিত ক্ৰুটিন কমিটিয়ে কৰা মূল্যায়নৰ ভিত্তিত ফলাফল ঘোষণা কৰা হ'ব পৰীক্ষাৰ্থীসকলে ফলাফল লাভ কৰিবলগা 14টা ৱেবছাইটসমূহ হ'ল sevaonline.org www.sevaresult.in আৰু এটা আছে result.nic.in www.result.shiksha www.assam.shiksha www.assamonline.in www.indiaresults.com আৰু দিব পাৰিব exam@ect.com www.school9.com assamjobalert.com assamresults.in in iresults.net career.necareer.com আৰু www.jagranjos.com তদুপৰি গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পৰা সেৱাৰ ৰিজাল্ট 2021 মোবাইল এপৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে ফলাফল লাভ কৰিব পাৰিব আৰু সেৱা ৱেবছাইটৰ যোগে আৰু সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে পৰ্টেল যোগে বিশেষ পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব এই পৰ্টেলটো অহা 5 আগষ্টৰ পৰা 12 আগষ্টলৈ মুকলি থাকিব ইফালে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ফলাফল অহা 31 জুলাই পুৱা 9 বজাত ঘোষণা কৰা হ'ব বুলি সদৰি কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে সেইদিনা পুৱা 9 বজাৰ পূৰ্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ শিক্ষানুষ্ঠান আৰু পৰীক্ষা কেন্দ্ৰসমূহলৈ ইমেইল যোগে ফলাফল প্ৰেৰণ কৰা হ'ব তদুপৰি ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট ৱেবছাইটত চাব পাৰিব ৱেবছাইট কেইটা হৈছে www.assamresult.in www.necare.com www.ahsc.assam.gov.in নাইবা www.assamjobalerts.com www.schools9.com www.results.shiksha www.indiaresults.com আৰু www.vidyavision.com ৰ জৰিয়তে চাব পাৰিব পিনে দুৰ্ঘটনাত পতিত মন্ত্ৰী অতুল বৰা কনভয় শিলচৰ অভিমুখে গৈ থকাৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত বাহন মেঘালয়ত দুৰ্ঘটনাগ্ৰস্ত হয় মন্ত্ৰীগৰাকীৰ কনভয় শিলং পোৱাৰ পূৰ্বে বাগৰিল কনভয়ৰ গাড়ী দুৰ্ঘটনাত আহত মন্ত্ৰীগৰাকী দুজন দেহৰক্ষী মুঠ 4 জন অসম আৰক্ষী জোৱান আহতৰ খবৰ সৌভাগ্যবশতঃ ৰক্ষা পৰে মন্ত্ৰী অতুল বৰাৰ বাহন এতিয়াৰ পৰা বিবাদিত ভূমিত টহল দিব কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আঁতৰি আহিব অসম আৰু মিজোৰাম আৰক্ষী 26 তাৰিখে অসম আৰু মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষৰ পিছত এতিয়া সেই স্থানত মোতায়েন কৰা হ'ব কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আঁতৰি আহিব অসম আৰু মিজোৰাম আৰক্ষী মন্ত্ৰালয়ৰ সূত্ৰ জনোৱা মতে বিতৰ্কিত ভূমি 4 কিলোমিটাৰ পৰিসৰত টহল দিব চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ বিবাদমান ভূমিখণ্ডক দুইখন ৰাজ্যৰ মাজৰ এক প্ৰকাৰৰ নো মেন্স লেণ্ড হিচাপে গণ্য কৰা হ'ব দিল্লীত বুধবাৰে কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাৰ উপস্থিতিত অসম আৰু মিজোৰামৰ মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় অসমক দুৰ্বল বুলি ভাবি কোনেও যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰী টংকেশ্বৰ ৰাভাৰে মন্তব্য কৰিছে অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজোৰামৰ বৰ্বৰতাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ কৰবাত যদি মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ হৈছে কৰবাত অৰ্থনৈতিক
পথ অৱৰোধ আৰু আন্দোলন তাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ বিভিন্ন জাতীয় সংগঠনৰ লগতে চৰকাৰ বিৰোধী সকলো পক্ষই কোনোবাই যদি এই ক্ষেত্ৰত চৰকাৰক দোষাৰোপ কৰিছে আন কোনোৱে আকৌ মিজোৰামৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে একে সময়তে এবাৰ লাইলাপুৰত ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অসম আৰক্ষীত খালী হৈ থকা 15,000 পদৰ নিযুক্তি প্ৰক্ৰিয়া নতুনকৈ গঠন হ'ব 5টা বেটেলিয়ন মিজোৰামৰ লাইলাপুৰত মিজো আৰক্ষী ধাৰাসাৰ গুলীচালনাত 6জন অসম আৰক্ষী বিষয়া জোৱান আৰু এজন সাধাৰণ লোক নিহত হোৱাৰ পিছত অসম আৰক্ষী অধিক শক্তিশালী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আয়োজিত দ্বাদশ কেবিনেট বৈঠকত এই বিষয়ে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটৰ বৈঠকৰ অন্তত আয়োজিত কেবিনেট ব্ৰিফিঙত কেবিনেট মুখপাত্ৰ পীযুষ হাজৰিকাই সদৰি কৰে আজিৰ কেবিনেটে অসম আৰক্ষীত নতুনকৈ 5টা বেটেলিয়ন গঠন কৰা সিদ্ধান্ত লয় এই নতুন 5টা বেটেলিয়নত মুঠ 6,270 জনক নিযুক্তি দিয়া হ'ব সমান্তৰালকৈ অসম আৰক্ষীত খালী হৈ থকা 15,000 পদ পূৰণৰ প্ৰক্ৰিয়া 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা সিদ্ধান্ত বুধবাৰে কেবিনেটত লোৱা হয় ইপিনে কেবিনেটত অসম আৰক্ষীক শক্তিশালী কৰাৰ বাবে কেতবোৰ নীতি নিয়ম প্ৰস্তুত কৰাৰ বাবে এক কমিশ্যন গঠনৰ সিদ্ধান্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেবিনেটত গ্ৰহণ কৰা হয় কেবিনেটৰ মুখপাত্ৰ পীযুষ হাজৰিকা জনাই অসম আৰক্ষী ব্যৱস্থা শক্তিশালী কৰাৰ বাবে পুলিচ কমিশ্যন গঠন কৰা হৈছে অৱসৰপ্ৰাপ্ত আইএছ হিমাংশু শেখৰ দাস আৰু অৱসৰপ্ৰাপ্ত IPS PV সুমন্তক গঠন কৰা হৈছে পুলিচ কমিশ্যন দুইজনকে মুখ্য সচিব পৰ্যায়ৰ মৰ্যাদা দিয়া হৈছে আৰু তেওঁলোকৰ কাৰ্যকাল হ'ব 3 মাহ অসম আৰক্ষীক শক্তিশালী কৰিবলৈ গঠন কৰা হ'ব পুলিচ কমিশ্যন লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুধবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ সাপ্তাহিক বৈঠক আজি বৈঠকতো বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় প্ৰথমটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 5টা নতুন বেটেলিয়ন গঠন কৰা হ'ব 5টা বেটেলিয়নত 6,270 জনক নিযুক্তি দিয়া হ'ব প্ৰিণ্টিং ষ্টেচনাৰী বিভাগক জনসংযোগ বিভাগৰ সৈতে চামিলকৰণ কৰাৰ সিদ্ধান্ত বিভাগটোৰ নতুন নামকৰণ হৈছে ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যন প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী পাব্লিক এণ্টাৰপ্ৰাইজ বিভাগক উদ্যোগ বিভাগৰ সৈতে চামিলকৰণ কৰাৰ সিদ্ধান্ত পাছপোৰ্ট বিভাগতো গৃহ বিভাগৰ সৈতে চামিল ক্ৰিয়া পেঞ্চন 8,000 টকাৰ পৰা 10,000লৈ বৃদ্ধি অভিৰুচি দিৱসত পদকপ্ৰাপ্তসকলক পেঞ্চন দিয়া হ'ব সৰ্বমুঠ 250 জনে পাব অলিম্পিক এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক পোৱাসকলক গ্ৰেড 1 পদত নিযুক্তি দিয়া হ'ব নতুন স্বায়ত্তশাসিত পৰিষদত দৰমহা দিয়াৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত সমাধান হোৱাৰ দিশে অসম মিজোৰাম সীমা সমস্যা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰা সিদ্ধান্ত কেন্দ্ৰৰ বন্ধুত্বপূৰ্ণভাৱে সমাধান হোৱাৰ দিশে অসম মিজোৰামৰ সীমা সমস্যা দুইখন ৰাজ্যৰ সমস্যা সমাধানৰ কৰাৰ বাবে কেন্দ্ৰীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় সমস্ত আৰক্ষী বাহিনী মোতায়েন কৰা হ'ব বিবদমান এলেকাত কেন্দ্ৰীয় গৃহ বিভাগে এই কথা জনাইছে এক বিজ্ঞপ্তিযোগে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সন্মতি প্ৰকাশ কৰিছে কেন্দ্ৰৰ এই সিদ্ধান্তত 28 জুলাইত বুধবাৰে দুই ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহে গৃহ মন্ত্ৰালয় সেই বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেন্দ্ৰৰ ফালৰ পৰা সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰাৰ পিছত দুয়ো ৰাজ্যৰ নিজা নিজা আৰক্ষী বাহিনী বিবাদমান এলেকাৰ পৰা আঁতৰি আহিব লাগিব প্ৰায় 3 ঘণ্টা ধৰি চলা এই বৈঠকত অসম আৰু মিজোৰামৰ ফালৰ পৰা বহুকেইগৰাকী শীৰ্ষ পৰ্যায়ৰ লোক উপস্থিত থাকে আলোচনাৰ পিছত দুয়ো ৰাজ্যৰ সহমতি লৈ কেন্দ্ৰৰ ফালৰ পৰা নিউট্ৰেল ফ'ৰ্চ মোতায়েন কৰিব 306 নং ঘাইপথতো থাকিব কেন্দ্ৰীয় সেনা আন্তঃজিলা যাতায়াতৰ সন্দৰ্ভত নতুন ঘোষণা এটা সপ্তাহৰ পিছত কিছু শিথিলতা আহিব পাৰে আন্তঃজিলা যাতায়াতত এই সপ্তাহত খোলা নহয় আন্তঃজিলা যাতায়াত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি শিথিলতা অনা হ'ব পাৰে আন্তঃজিলা যাতায়াতত লাইলাপুৰত সোমাবলৈ দিয়া নহ'ল কংগ্ৰেছৰ প্ৰতিনিধি দলক ক্ষোভিত কংগ্ৰেছ নেতৃত্বে এৰিলে চুকাবাং বুধবাৰে শিলচৰত সংবাদমেল অনুষ্ঠিত কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে অসম কংগ্ৰেছ নেতৃত্বই প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীগৰাকীক পাতল ব্যক্তি বুলি অভিহিত কৰে আমি চৰকাৰক সহযোগ কৰিবলৈ লাইলাপুৰলৈ যাব খুজিছিলোঁ আমাক লাইলাপুৰলৈ যাব দিয়া নহ'ল সংবাদমেলত এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অসমৰ 6গৰাকী ব্যক্তিৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ল বুলি অভিযোগ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই কেইদিনমান পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা অসম মেঘালয় ভ্ৰমণক ফ্লপছ আখ্যা দিয়া সাংসদ গৌৰৱ গগৈ অসমৰ 6 ব্যক্তিৰ মৃত্যু উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰৰ লোকসভাৰ উপদলপতি গৌৰৱ গগৈয়ে
সংবাদমেলত বিৰোধীৰ উপদলপতি ৰকিবুল হুছেইনেও চোকা ভাষাৰে সমালোচনা কৰে চৰকাৰক কেন্দ্ৰ বিচাৰিলে বৰাক উপত্যকা গুৱাহাটী নলবাৰী মিজোৰামক দিম বুলি কোৱাটো দুৰ্ভাগ্যজনক বুলি কয় ৰকিবুল হুছেইনে লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংবাদমেলত কয় যে চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা সমস্যা নেডাৰ মুখ্য আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কিয় সমাধান কৰিব নোৱাৰিব নেডাই কি কেৱল ৰাজনৈতিক সভাহে কৰিব নেকি বুলি প্ৰশ্ন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ বৰাক নলবাৰী গুৱাহাটী মিজোৰামক দিম বুলি মুখ্যমন্ত্ৰীয়ে কোৱাটো দুৰ্ভাগ্যজনক বুলি কয় সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে দুৰ্বল সংবাদমেল দিছিল বুলি কয় প্ৰাক্তন সাংসদগৰাকীয়ে উল্লেখযোগ্য যে বুধবাৰে পুৱা কংগ্ৰেছৰ প্ৰতিনিধি দলটোক লাইলাপুৰত ঘটনাস্থলীত প্ৰৱেশ কৰিব নিদিলে প্ৰশাসনে ধলাইতে প্ৰতিবাদ সাব্যস্ত কৰা কংগ্ৰেছৰ দলটোৱে ৰুকিৰ শ্বহীদ মজৰুল বৰভূঞাৰ বাসগৃহলৈকে শোক সন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে দুঘণ্টাৰ পিছত দলটোৱে শিলচৰ মেডিকেল কলেজলৈ গৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয় বিয়লি কংগ্ৰেছৰ নেতাসকলে অনুষ্ঠিত কৰিছিল সংবাদমেল য'ত পৰে কংগ্ৰেছৰ নৱনিযুক্ত কাৰ্যকৰী সভাপতি কমলেশ্বৰ পুৰকায়স্থই উপস্থিত থাকে অসম মিজোৰাম সীমা বিবাদ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰ্বদলীয় বৈঠকৰ দাবীৰে গৃহমন্ত্ৰীলৈ পত্ৰ ৰিপুণ বৰাৰ ইতিমধ্যে ৰিপুণ বৰা এই সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখিছে আৰু সৰ্বদলীয় বৈঠকত অসম আৰু মিজোৰামৰ দুই পক্ষৰ বিভাগীয় প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনাইছে আনহাতে সৰ্বদলীয় বৈঠকখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিচাৰে অসম কংগ্ৰেছ সাংসদগৰাকীয়ে বৰাই লগতে কয় যে অসম আৰু মিজোৰামৰ মাজৰ সীমা বিবাদে ক্ৰমাগতভাৱে বেয়াৰ ফালে ঢাল খাইছে গতিকে অতি শীঘ্ৰে কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰ দুখনৰ লগত আলোচনাৰ মাধ্যমেৰে ইয়াৰ স্থায়ী সমাধান উলিয়াব লাগে উল্লেখযোগ্য যে ২৬ জুলাইত অসম মিজোৰাম সীমান্তত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত ৬গৰাকীকৈ অসম আৰক্ষী জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আজি অসম আৰক্ষীৰ তৰফৰ পৰা অসম আৰক্ষী জোৱান হত্যাকাৰী দুৰ্বৃত্তৰ সন্ধান দিওঁতে ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে